নমস্কাৰ বন্ধু বান্ধৱীসকল, মই তোমালোকৰ লগত আজি আলোচনা কৰিম কেনেকৈ যিকোনো এটা সংখ্যাৰ স্কোৱাৰ, যাক অসমীয়াত বৰ্গ বুলি কোৱা হয়, বৰ্গ উলিয়াব পাৰি হা। স্কোৱাৰ অফ এনি নাম্বাৰ, এইটো চাই ল'বা তোমালোকে। যিকোনো এটা সংখ্যা ধৰিছোঁ 34 হা। এই সংখ্যাটো তোমালোকক ধৰি স্কোৱাৰ উলিয়াব দিছে হা। ফাৰ্ষ্ট অফ অল স্কোৱাৰ লোৱা সূত্ৰ এটা আছে। সূত্ৰ মানে এটা ট্ৰিকটো হৈছে এই 34টো এ বি ফৰ্মত বনাই ল'ব লাগিব। 34টো এ আৰু এইটো বি, এতিয়া এ বি স্কোৱাৰ। ইয়াত এ কোনটো হ'ব, এফালৰ পৰা আহিব হা, এই চিনডাল। এইটো এ আৰু এইটো বি। ইয়াত এটো কি হ'ব 3 আৰু বিটো 4। ইয়াৰ স্কোৱাৰ লৈ এতিয়া সূত্ৰটো হ'ব এইটো এ স্কোৱাৰ কৰিবি ছেপাৰেটকৈ লিখি, আকৌ বি স্কোৱাৰ ছেপাৰেট, তাৰপিছত 2ab এইটো ষ্টাইলত কৰিব লাগিব, এইটো সূত্ৰটো হা। এ বি স্কোৱাৰ সূত্ৰটো এইটো বস্তু মনত ৰাখিবা হা। এইটো স্কোৱাৰ লোৱা সূত্ৰ হয়, মানে এইটো ছাইডত লিখি দিছোঁ। এ বি স্কোৱাৰ ইজ ইকুৱেল টু এইটো এ স্কোৱাৰ, এইটো অবলিক বি, এইটো বি স্কোৱাৰ 2ab, এইটো স্কোৱাৰ লোৱা সূত্ৰ। এতিয়া আমি কেনেকৈ কৰিম তোমালোকে চাই থাকিবা। এতিয়া 34টো লৈছোঁ। 34 দুটা সংখ্যা থাকিলে এ বি ল'বলৈ একো অসুবিধা নহয়, ডাইৰেক্ট গম পোৱা যায় এটা এ হ'ব এটা বি হ'ব হা। এতিয়া প্ৰথমতে এইটো স্কোৱাৰ কৰিছোঁ। এ মানে কি আছিলে 3, এ মানে 3 আছিলে নহয় জানো। সেই গতিকে 3 স্কোৱাৰ প্লাছ বি স্কোৱাৰ মানে 4 স্কোৱাৰ হয় নাই। তাৰপিছত 2, তাৰপিছত এইটো কি হ'ব 3 4, এইটোৰ পৰা কি হ'ব 3 গুণ কিমান 9, 4 4 গুণ 16, তাৰপিছত 2 3 গুণ 6, 6 4 গুণ 24 হয় নাই। 24টো ক'ত বহাম, ইয়াত এটা প্লেচ এৰি দিব লাগে হা। এটা প্লেচ এৰি দিলোঁ। যেতিয়া যিকোনো এটা সংখ্যাৰ যদি স্কোৱাৰ উলিয়াব দিয়ে, তেতিয়া আমি যদি এইটো চাব লাগিব, এই যোনটো সংখ্যা দিছে তাৰ যদি দুটা সংখ্যা থাকে, দুটা আৰু তিনিটা সংখ্যা থাকিলে, দুটা আৰু যদি তিনিটা সংখ্যা থাকে হা, তিনিটা সংখ্যা থাকে, ক'ত দুটা আৰু তিনিটা সংখ্যা, এইটোত যোনটো সংখ্যা উলিয়াব দিছে এইটোত। ইয়াত কেইটা সংখ্যা আছে, দুটা হা। দুটা সংখ্যা আছে কাৰণে আমি এটা প্লেচ এৰি দিম হা। এই 6 নম্বৰ প্লেচটো 6 থকা এই এককৰ স্থানৰ প্লেচটো এৰি দিলোঁ। তাৰপিছত কি আছে এই ছেকেণ্ড প্লেচ ইয়াত আমি বহাম, ইয়াৰ পৰা ষ্টাৰ্ট কৰিম হা। এই প্লেচটো এৰি দিম। যদি আৰু তিনিটা সংখ্যা থাকে তেতিয়া আমি সেই এটা প্লেচে এৰিম। যদি 4টা আৰু 5টা সংখ্যা থাকে, এইটো যোনটো সংখ্যা উলিয়াব দিয়ে সেইটো যদি 4টা আৰু 5টা অংকৰে গঠিত হয়, তেতিয়া আমি যদি 4 and 5টা অংকৰে গঠিত হয়, 5টা ডিজিটেৰে গঠিত হয়, তেতিয়া আমি কেইটা প্লেচ এৰিম, ইয়াত এতিয়া এটা প্লেচ এৰিছোঁ হয় নাই। তিনিটা ইয়াত দুটা আছে কাৰণে আমি কেইটা এৰিছোঁ, এটা প্লেচ এৰিছোঁ হয় নাই, এটা প্লেচ। যদি 4টা আৰু 5টা থাকে তেতিয়া দুটা প্লেচ এৰি দিম হা। এতিয়াটো কি হ'ব 6 4 1 5 9 2 11 ওলাই গ'ল। 34ৰ স্কোৱাৰটো কি হ'ব, 34ৰ এতিয়া স্কোৱাৰটো কি হ'ব 11 5 6। আকৌ এটা আমি সংখ্যা লৈছোঁ ধৰা 52। এতিয়া স্পীড কৰিম আমি 52ৰ স্কোৱাৰ হা। 52ৰ স্কোৱাৰ, এই সূত্ৰটো কি আছিলে এ স্কোৱাৰ, 5 5 গুণ কিমান 25 হয় নাই। এ মানে 5, সেইকাৰণে 5 5 গুণ 25 আৰু 2 2 গুণ 4। ইয়াত কিন্তু অকল ছিংগুল 4 নহয় হা। ইয়াত সদায় 2 ডিজিটে হ'ব লাগিব। এই চিহ্নডালৰ এফালে দুটা ডিজিট, যদি এটা ডিজিট থাকে তেতিয়া আমি 0 এটা আগত বহাই ল'ম, হৈ গ'ল। তাৰপিছত এতিয়া কি আছিলে 2ab, 2 ইয়াত এ মান কিমান, এ ইজিকেল ইয়াত 5, বি ইজিকেল কিমান 2 হয় নহয়। গতিকে এৰ মান এতিয়া চোৱা, এৰ মান কিমান 5, বিৰ মান 2 হয় নাই। পিছত কি আছিলে 2 × 5 × 2 × 5 × 2 কিমান হ'ব 2 × 10 10 2 গুণ 20
20টো ইয়াত কেইটা সংখ্যা আছে দুটা কাৰণে আমি এটাহে ইয়াত প্লেচ কৰিম হা ইয়াত 4072 হ'ল 52ৰ স্কোৱাৰ কি হ'ব 2704 সোনকালে উলিয়াব পাৰিম আৰু এবাৰ 3 ডিজিট এটা সংখ্যা লওঁ লৈছোঁ 3 ডিজিট কি লওঁ 136 এইটো আমি স্কোৱাৰ 3 ডিজিট চোৱা ইয়াত মন কৰিব লাগিব ইয়াত এ আৰু বি লওঁতে সদায় মনত ৰাখিবা এ ইজিকেল এইফালৰ পৰা আহিবা হা বাওঁফালৰ পৰা ইয়াত এ ল'বা এইটো বি এ ইজিকেল 13 বি ইজিকেল 6 এতিয়া সূত্ৰটো কি আছিলে প্ৰথমটো ইয়াত আছিলে এইটো এ স্কোৱাৰ আৰু বি স্কোৱাৰ তাৰপিছত 2ab আছিলে হয় নহয় গতিকে কি হ'ব এ স্কোৱাৰ 13 স্কোৱাৰ হ'লে কিমান আছিলে 169 তেৰং 169 13 তাৰপিছত 6 চেগুণ কিমান 36 ইয়াত দুটা ডিজিট আছে 0 বহাব নালাগে হয় নহয় এতিয়া হ'ল 2ab 2 into 13 2 টং 26 into 6 ইজুৱেল কিমান হ'ল 2 24 156 156 ইয়াৰ মানটো কিমান 156 সেইকাৰণে ইয়াত কি লিখিম এটা ডিজিটে ইয়াত দিব লাগে ইয়াত 156 ক'ত হ'ব 156 এইকেইটা প্লাছ কৰিলে কি হ'ব প্লাছ কৰিলে হ'ব 6948 ইয়াৰ স্কোৱাৰটো হ'ল এতিয়া এইটো হয় নহয় বুজি পাইছানে তাৰপিছত 4 ডিজিট নাম্বাৰ এটা স্কোৱাৰ লওঁ 4 ডিজিট নাম্বাৰ স্কোৱাৰ এটা সংখ্যা লৈছোঁ এতিয়া ইয়াত এটা কথা মনত ৰাখিবা যদি যিটো সংখ্যা দিয়ে তাত যদি দুটা ডিজিট থাকে ইয়াত এটা ইয়াত দুটা সংখ্যা থাকিলে আমি কেইটা প্লেচ এৰিব লাগিব ইয়াত এটা প্লেচ এৰিম হা এইফালে যদি আকৌ 3 ডিজিট থাকে ইয়াত 136 ইয়াত 3টা ডিজিট আছে 3টা ডিজিট থাকিলে আমি তেতিয়াও এটা ডিজিটে এৰিম ইয়াত এটা ডিজিট এৰিছোঁ হা এটা প্লেচ এৰিছোঁ এতিয়া মই কি কৈছিলোঁ 4টা আৰু 5টা সংখ্যাৰে গঠিত সংখ্যা এটা স্কোৱাৰ উলিয়াব দিলে তেতিয়া আমি দুটা প্লেচ এৰিম চাই ল'বা 1016 এইটো স্কোৱাৰ দিছোঁ এতিয়া কোনফালৰ পৰা নাম্বাৰিং হ'ব এইফালৰ পৰা হা ইয়াত এ কি হ'ব 10 আৰু 16 বি 16 10 গুণ সূত্ৰটো কি আছিলে এ স্কোৱাৰ অব্লিক বি স্কোৱাৰ 2ab হয় নহয় এইটোতো কি হ'ব 10 গুণ ইয়াত কৰি দেখাওঁ ধুনীয়াকৈ 10 গুণ 100 হয় নাই তাৰপিছত হ'ল 6 গুণ 36 তাৰপিছত আৰু ছেকেণ্ডতে কি আছিলে 2ab 2 ইনটু এ কিমান 10 বি কিমান 6 কিমান হ'ব 2 10 গুণ 20 গুণ কিমান ভুল হৈছে নেকি 2 10 গুণ 20 ইয়াত 16 আছিলে এইটো 16 256 ইয়াত সদায় মানে যুগ্ম হয় হা যুগ্ম প্লেচ হয় অযুগ্ম নহয় ইয়াত 3টা আছে অযুগ্ম নহ'ব ইয়াত আমি সদায় দুটাই দিছিলোঁ হা ইয়াত 2টা বা ইয়াত 4টা হ'ব সেইকাৰণে ইয়াত 0টা বহাব লাগিব ইয়াত মানে সদায় যুগ্মই হ'ব 2টা 4টা 6টা তেনেকৈ হ'ব হা এতিয়া কিমান হ'ব 2 into 10 into 16 2 into 10 into 16 হ'লে 320 দুটা প্লেচ এৰিব লাগিব 320 হ'লে 320 এবাৰকেইটা যোগ কৰিলে 5 6 2 2 103 এইটো ইয়াৰ স্কোৱাৰ এইটো হ'ব বুজিলানে এতিয়া মই তোমালোকক যিকোনো ডেচিমেল নাম্বাৰৰ স্কোৱাৰ উলিয়াবলৈ শিকাম হা ডেচিমেল নাম্বাৰ মানে দশমিক সংখ্যাৰ ডেচিমেল নাম্বাৰৰ স্কোৱাৰ ইয়াত
একেই মাত্ৰ এটা সংখ্যা মনত ৰাখিব লাগিব মানে ডেচিমেলত যিমানটা সংখ্যাৰ পাছত দশমিক আছে এনসাৰটো তাৰ ডাবুলৰ পাছত দশমিক হ'ব হা মানে মই বুজাই দিছোঁ এটা সংখ্যা স্কোৱাৰ 4.06 ধৰা এইটো স্কোৱাৰ উলিয়াব দিছে হা আমি প্ৰথমতে এ বি কেনেকৈ ল'ব লাগে এইটো 40 হা দশমিকটো আমি প্ৰথমতে পাহৰি যাম হা ফাৰ্ষ্ট ষ্টেপ আমি দশমিকটো পাহৰি যাম 406 এইটো স্কোৱাৰ আমি বনাই ল'লোঁ হা ইয়াত এবাৰ এ বি নামাকৰণ কৰিবলৈ এইটো এ আৰু এই 6টো এইটো বি হ'ল এতিয়া সূত্ৰমতে পাতি দিয়া এ স্কোৱাৰ মানে 40 স্কোৱাৰ ইকুৱেল টু 600 তাৰপিছত কিমান থাকিলে বি কিমান বি স্কোৱাৰ 6 গুণ 36 হয় নহয় তাৰপিছত এতিয়া বাকী থকা কি আছিলে 2a b এতিয়া 2 × 40 × 6 ইকুৱেল টু কিমান কি হ'লে 480 এনসাৰটো 638,416 একেই হ'ব মাত্ৰ এটাই কথা ইয়াত দুটা সংখ্যাৰ পাছত দুটা সংখ্যাৰ আগত দশমিক আছিলে হয় নহয় এতিয়া ইয়াৰ স্কোৱাৰ কৰোঁতে ইয়াত চাৰিটা সংখ্যা দুই ডাবল কি 4 1 2 3 4 চাৰিটা সংখ্যাৰ পাছত দশমিক হ'ব হা তাৰপিছত এতিয়া আকৌ আহিব তো আকৌ এটা সংখ্যা লৈছোঁ চিম্পলকৈ 4.5 × 4.5 মানে আৰু 4.5ৰ স্কোৱাৰ কৰিব লাগে হয় নহয় 45 স্কোৱাৰ ইয়াত এইটো বি এইটো ধৰা এ 4 গুণ কিমান 16 হ'ল কুৱেশ্যন মতে তাৰপিছত 5 গুণ কিমান 25 তাৰপিছত 2a আৰু বি হ'লে 2 × 4 × 5 4 20 কিমান 4 5 গুণ 20 20 দুগুণ 40 40 5 2 6 2 0 1 2 2025 এইটো হ'ল কিন্তু ইয়াত দশমিক কেইটা সংখ্যাৰ পাছত আছে আগত এটা সংখ্যাৰ আগত সেইকাৰণে ইয়াত দশমিক দুটা সংখ্যাৰ আগত হ'ব দশমিকৰ একে মাত্ৰ এইটো মন কৰিব লাগিব কেইটা সংখ্যাৰ আগত দশমিকটো আছে যদি এটা সংখ্যাৰ আগত দশমিকটো আছে তেতিয়া দুটা সংখ্যাৰ আগত দশমিকটো লগাব লাগে যদি দুটা সংখ্যাৰ আগত আছে তাৰ ডাবল চাৰিটা সংখ্যাৰ আগত দশমিকটো লগাব লাগে এতিয়া তোমালোকে বুজি পালানে যদি বুজি নোপোৱা কমেণ্ট কৰি জনাবা আৰু ভালদৰে বুজাই দিম অ'কে থেংক ইউ